নমস্কাৰ স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ আজি ভিডিঅ'ৰ বিষয়বস্তু লৈ আহিছোঁ বছৰীয়া পৰীক্ষা 2024-25 বৰ্ষৰ চতুৰ্থ শ্ৰেণীৰ বানান শ্ৰুতলিপি হাতৰ আখৰ আৰু পাঠ পঢ়া প্ৰশ্ন কাকতখন যদি এই ভিডিঅ'টো চাই ভাল লাগে তেন্তে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি মোৰ চেনেলটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব এতিয়া আহকচোন পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ এই প্ৰশ্ন কাকতখন হৈছে যোৱা বছৰৰ প্ৰশ্ন কাকত অৰ্থাৎ 24-25 বৰ্ষৰ এইকাৰণে এইখন প্ৰশ্ন কাকত লৈ অহা গৈছে যাতে ছাত্ৰ ছাত্ৰীসকলে গম পায় যে যোৱা বছৰ কেনেকুৱা ধৰণৰ প্ৰশ্ন কাকতখনত সাঙুৰ খাই আছিলে আৰু সেই ভিত্তিত যাতে তেওঁলোকে বস্তুবোৰ চাব পাৰে ঠিক আছে 2023-24 বৰ্ষৰো প্ৰশ্ন কাকত ইতিমধ্যে মই দিয়ে থৈ দিছিলোঁ তো সেইখনো চাব পাৰে দুয়োখনৰে অলপ আভাস লৈ পেলাই পঢ়িলে হ'ল এনেকুৱা ধৰণৰ প্ৰশ্নই আহিব ঠিক আছে এতিয়া প্ৰথম প্ৰশ্নতে আমাৰ প্ৰায় দিয়া থাকে যুক্তাক্ষৰ ভাঙা আৰু দ্বিতীয়তে দিয়া থাকে যুক্তাক্ষৰ গঠন কৰা আৰু অৰ্থাৎ কি ক'লোঁ যে এটা ভাঙাত যদি দিব এটা গঠন কৰা দিব ঠিক আছে আৰু লগতে কেতিয়াবা কি হয় ক'ৰবাত আমাক শব্দ গঠন কৰিবলৈও দিয়ে অৰ্থাৎ সেই যুক্তাক্ষৰৰ লগত মানে জড়িত থকা কি দিব শব্দ গঠন কৰিব দিব তো এতিয়া এইকেইটাত দিয়া নাই কিন্তু মই কি কৰিছোঁ যিখন বহীত মই লিখি ৰাখিছোঁ ইয়াৰে উত্তৰসমূহ তাত মই ধুনীয়াকৈ দুটা দুটা শব্দ দি ৰাখিছোঁ হ'ব যাতে ছাত্ৰ ছাত্ৰীসকলৰ সুবিধা হয় তেওঁলোকে শব্দকেইটাও জানি থ'লে তেওঁলোকৰ কাৰণে ভাল হ'ব হয়নে এতিয়া মই বহীখনৰ পৰাই দেখুৱাবলৈ চেষ্টা কৰিছোঁ ইয়াতে যুক্তাক্ষৰ ভঙাত এইটো প্ৰথমতে দিয়া হৈছে নয়ধন্ধ ন যোগ ধ নয়ধন্ধ কান্ধ আৰু বান্ধ লিখিছোঁ ঠিক আছে এয়া হৈছে কৰ্তক্ত ক যুক্ত ভক্ত মুক্ত এয়া হৈছে নয়তন্তত উকাৰেণটো ন যুক্ত যোগ হৰ্ষৌ কি লিখিলোঁ আমি জন্তু সন্তুষ্ট এয়া হৈছে হয়তস্তত ৰ স্ত্ৰ সযুক্ত যোগ ৰ বস্ত্ৰ শাস্ত্ৰ ঠিক আছে তাৰপিছত নেক্সট কি লিখা হৈছে এয়া মূৰ্ধন্য হ যোগ ক হয়কস্ক পৰিষ্কাৰ আৱিষ্কাৰ ত যোগ য় তত য় ত্য এয়া হৈছে সত্য অমাত্য তাৰপিছত ন যোগ দ নয়দণ্ড দণ্ড ঠাণ্ডা তাৰপিছত এয়া হৈছে ন যোগ ত যোগ ৰ নয়তন্ত্ৰ নিমন্ত্ৰণ মন্ত্ৰণা নিয়ন্ত্ৰণো লিখিব পাৰোঁ বাৰু হ'ব এইখিনি আছিলে আকৌ এবাৰ মই ধুনীয়াকৈ দেখাই দিছোঁ যাতে শব্দকেইটা মনত থাকে তাৰপিছত আমাক নেক্সট কি দিছে তলত দিয়া দফাটোৰ উপযুক্ত ঠাইত চন্দ্ৰবিন্দু বহুৱাই দফাটো পুনৰ লিখা অসুখত অহা বুলি গম পাই গাঁওখনৰ বহু লোক খেলপথাৰত গোট খাইছে সকলোৰে বৰ আগ্ৰহ আৰু হেঁপাহ তেওঁলোকে অসুখৰ সৈতে দিনৰ সাজ খালে সকলোৱে হাঁহি ফূৰ্তিৰ মাজেৰে দিনটো পাৰ কৰিলে আমি এনেধৰণে ইয়াতে মিলাই লৈছোঁ পোনতে আৰু তাৰপিছত আমি কি কৰিছোঁ আকৌ এবাৰ সেইখিনি আমাক লিখিব দিছে তো আমি কি কৰিব লাগিব লিখিব লাগিব অৰ্থাৎ কি বহুৱাই পেলাই চন্দ্ৰবিন্দু বহুৱাই পেলাই আৰু মই ইয়াতে লিখি ৰাখিছোঁ বাৰু ইয়াতে মই দিছোঁ ইয়াতে হতৰ ওপৰত দিছোঁ ঠিক আছে ইয়াতে গাঁৱৰ ওপৰত দিছোঁ তাৰপিছত ইয়াতে আকৌ আমি হেঁপাহত দিম অৰ্থাৎ হেটোৰ ওপৰত দিম এইখিনিত হ'ব ইয়াতে দিছোঁ তাহাঁত ইয়াতে তেওঁলোকত দিছোঁ হ'ব আৰু এইপিনে আমি সাজত দিম দিনৰ সাজ ভাত সাজ এই ক্ষেত্ৰত আমি এনেকৈ চন্দ্ৰবিন্দুটো দিব লাগিব আৰু এয়া হৈছে এইটো হাঁহিত দিছোঁ ঠিক আছে এইখিনিত আমি দিব লগা হৈছে চন্দ্ৰবিন্দু তো এনেকুৱা ধৰণৰবিলাক আমি চাব লাগিব হয়নে তাৰপিছত আমাক নেক্সট কি দিছে সেইটো একেলগে চাই লৈছোঁ এয়া আমাক এতিয়া নেক্সট দিছে যে তলৰ শব্দকেইটাৰ উপযুক্ত ঠাইত হাইফেন বহুৱাই পুনৰ লিখা হাইফেন বহুৱা শব্দবিলাকো আমি চাব লাগিব লতি খতি লতি হাইফেন খতি নদন বদন নদন হাইফেন বদন তৰ্জন গৰ্জন তৰ্জন হাইফেন গৰ্জন জাক জমক জাক হাইফেন জমক কলা কৃষ্টি কলা হাইফেন কৃষ্টি উলমাল উল হাইফেন মাল তাৰপিছত আমাক অভিধানৰ দৰে শব্দ সজোৱা অভিধানৰ দৰে শব্দ সজোৱাটো আমি কেনেধৰণে চাব লাগিব এতিয়া মই কৈ গৈছোঁ যে অভিধানত উচ্চাৰিত শব্দবোৰ কেনেকৈ চোৱা হয় আমাৰ যেনেকৈ ক খ আৰম্ভণিত কটো আহে তাৰপিছত খটো আহে তো এতিয়া কি হ'ব আৰম্ভণিত আমি ক আহে গম পালোঁ তো অভিধানৰো আৰম্ভণিত কি আহিব ক আহিব যদি ক আমি দেখিবলৈ পাইছোঁ তেতিয়াহ'লে আমি গম পাম যে কি হ'ব কটোৱে আগত আহিব এতিয়া এটা কথা এনেকুৱা ধৰণৰ হ'ব পাৰে যে দুটা শব্দ দিলে এটা দিলে ককা আৰু এটা দিলে কল অৰ্থাৎ দুয়োটাতেতো ক ক থাকি গ'ল এতিয়া আমি কনফিউজ হ'ম আৰে অভিধানততো দুয়োটা কটোৱে আগত আহে তো আমি কলটোও ধৰা আগত বহাই দিলোঁ কিন্তু এইবাৰ আমি কি চাব লাগিব মানে কৰ ভাগ
কত আমি মানে যেতিয়া অভিধানত কটো চাম নহয় তাৰো এটা কি আকৌ ভাগ থাকিব যে কৰ পিছত কোনটো আগত আহিব লটো আগত আহিব নে আকৌ কটোৱে আগত আহিব লতকে কোন আগত আহিব আকৌ কটোৱে আগত আহিব অৰ্থাৎ কা সেইটো আমি আগত পাম হয়নে তো সেয়েহে আমি ককাটো আগত লিখিম আৰু কলটো আমি কি লিখিম পিছত লিখিম কাৰণ লটো একেবাৰে পিছৰ পিনে আছে হয় সেইখিনি কথা বুজি ল'ব লাগিব এতিয়া ইয়াতে ব্ৰহ্মপুত্ৰ দিখৌ বৰাক জাজি ইয়াতে কেইটা 4টা শব্দ দিছে এতিয়া জাজিটো বাৰু গম পালোঁ যিহেতু বৰ্গীয়া জটো আগতে আহে বাকীকেইটাতকৈ তো আমি জাজিটো লিখিলোঁ তাৰপিছত আমি জানো যে দন্ত্য দটো তাৰপিছত আহিব সেইটো আমি লিখিলোঁ এতিয়া বত আমি অকণমান কনফিউজ হ'ব লাগিব আৰে এইটোও ব আছে এইটো ব আছে কেনেকৈ হ'ব এইটো কিয় 3 নম্বৰ লিখিলে এইটো কিয় 4 নম্বৰ লিখিলে আমি তাৰে পিছত কোনটো চাব লাগিব এই মাজৰ আখৰটো অৰ্থাৎ এই মাজৰ আখৰটোৰ কোনটো আগত আহে এইটো আগত আহিব নে এইটো আগত আহিব এতিয়া যদি আমি চাব যাওঁ কোনটো আগত আহিব ৰটো আগত আহিব ক্ষটো ক'ত আহিব পিছত আহিব হয়নে এতিয়া আকৌ এইটোৰ এটা যুক্তাক্ষৰ আছে নহয় তো এই যুক্তাক্ষৰটো ভাবিব লাগিব যুক্তাক্ষৰটো আগত আহিব নেকি নাহে সেইকাৰণে আমি এইটো কি কৰিলোঁ 3 নম্বৰত দিলোঁ আৰু এইটো 4 নম্বৰত দিলোঁ তো এনেধৰণে মানে কি কৰিব লাগিব আমি কথাবোৰ বিবেচনা কৰিব লাগিব তেতিয়া আমাৰ লগালগ উত্তৰটো আহি যাব অৰ্থাৎ ভুল নহয় ইয়াতে একে ইয়াতে কটো এইকাৰণে আমি আগত লিখিছোঁ যিহেতু কদমটো আগত আহিব তাৰপিছত খ দিছে খেজুৰটো পিছত আহিব তাৰপিছত প্ৰথম চটো 3 নম্বৰত আহিব আৰু বটগছটো কেতিয়া আহিব 4 নম্বৰত আহিব একেধৰণে ইয়াতো গটো আগত আহিব তাৰপিছত কি আহিব তগৰ আহিব তাৰপিছত নাৰ্জী আহিব তাৰপিছতহে বকুল আহিব তাৰপিছত নেক্সট আমাক দিছে শুদ্ধ শব্দটো বাছি খালী ঠাই পূৰ কৰা এতিয়া ছোৱালীজনীয়ে বাহিৰলৈ ডেছ আছে এতিয়া এইটো চাই হ'বনে এইটো চাই হ'ব তো আমি কোনটো লিখিছোঁ এইটো চাই চোৱা ক্ষেত্ৰত এই চাইটো ব্যৱহাৰ হয় ঠিক আছে অৰ্থাৎ এই প্ৰথম চটো ব্যৱহাৰ হয় ঠিক তেনেদৰে ল'ৰাটোৱে মাকৰ ডেছত ধৰি ৰৈ আছে এতিয়া এইটো আচল হ'বনে এইটো আচল হ'ব এইটো আচল হ'ব কি কাৰণে যে এইটো আচলে আমাৰ কাপোৰৰ আচলটোক বুজায় আৰু এইটো আমাৰ মূল আচল আমাৰ ঘৰৰ আচল সদস্য অৰ্থাৎ মূল সদস্য এনেকুৱা ধৰণৰ বুজায় ঠিক আছে এইপিনে এইটো আকাশখন বৰ বিশালটো হ'বনে এইটো বিশাল হ'ব আকাশখন কি হ'ব বিশাল অৰ্থাৎ প্ৰকাণ্ড হয়নে আকাশৰ সীমা নাই আকাশ পুৰা প্ৰকাণ্ড এইকাৰণে ইয়াক কি কোৱা হৈছে এইটো বিশাল বুলি কোৱা হৈছে তাৰপিছত আমাক 7 নম্বৰত হাতৰ আখৰ দিছে ৰাষ্ট্ৰীয় নিশ্চয় বিখন্ন স্মৰণীয় এইবিলাক এবাৰ এবাৰকৈ লিখিব দিছে তাহলে এটা দফা দিছে এইটো আমি কি কৰিব লাগিব সুন্দৰ হাতৰ আখৰত লিখিব লাগিব বাকী শ্ৰুতলিপি আৰু পাঠ পঢ়া স্কুলত হৈয়ে যাব তো অৰ্থাৎ এই বানানৰ বা এইখনৰ প্ৰশ্নকাকতখন অতি সহজ হয় কেৱল অসমীয়া কিতাপখন পঢ়িলে আমি কথাখিনি জানি যাম তো এইখিনি আছিলে এইখন প্ৰশ্নকাকতৰ ভিডিঅ' তেন্তে আজিৰ কাৰণে থেংক ইউ ফৰ ৱাচিং